সেই বিষয়ে মই একো নকওঁ, কাৰণ এইবিলাক কথা ক'বলৈ গ'লেও বহুত কথা ক'ব লাগিব। কোৱা মানুহ আছে, সেইবিলাকেও নকয়। আৰু মই বিজেপি MLA এটাই, মইনো চৰকাৰে এইটো কাম ভাল কৰিছে, সেইটো কাম মই ভাল কৰিছে বুলি কেতিয়াবা কৈছোঁ জানো? বেয়া কৰিছে বুলি কোৱাটো ভাল নহ'ব। ভাল কৰিছে যদি ভাল কৰিছে, মইতো কৈ ফুৰা নাই। প্ৰশংসা কৰি চৰকাৰক প্ৰশংসা কৰি থকা নাই। আৰু মই চৰকাৰক কণ্ডেম কৰিলেও বেয়া হ'ব। এইটো দলৰে মই MLA, গতিকে কিমান সতৰ্কতাৰে মই জীয়াই আছোঁ, পলিটিক্স কৰি আছোঁ, সেইটো ভগৱান নাজানে আৰু মই জানো, আৰু কোনেও নাজানে। সেইবোৰ কথা ক'বলৈ গ'লে বহুত কথা ক'ব লাগিব। মই বিতৰ্কত সোমাব আৰু নোখোজোঁ, কাৰণ মোৰ কিছুমান সমৰ্থক আছে। ইয়াতেই মোৰ ভালেখিনি সমৰ্থক আছে। তেওঁলোকেও মোক বেয়া পাব যে আপুনি কিছুদিন মনে মনে থাককচোন, আপুনি অলপ বেছিকৈ ক'লে মানে তেওঁলোকে বেয়া পায়। মইতো ক'বলৈতো ইচ্ছা নকৰোঁ, ভিতৰৰ পৰা নিজে নিজেহে ওলাই আহে। মইতো পৰিকল্পনা কৰি নাযাওঁ, আজি অমুকটো ক'ম, কাইলৈ ক'ম। তুমি সুধিছা, মই কথা বহুত কৈ পেলোৱা নাই জানো ৰাইজৰ আগত? গতিকে সেইটো মই ক'ৰবাত কথা ক'ম, আগতে কাগজত লিখি নিম, পঢ়ি দিম, সেইটো কামটো মই জীৱনত কেতিয়াও কৰা নাই। মোৰ যিটো হৃদয়ত আছে, সেইটো মই যেনেকৈ ক'ব লাগে, যেনেকৈ বকিব লাগে, তেনেকৈ মই বকি আহিছোঁ, বকি থাকিম। বাৰু ইমানেই।